আঞ্চলিক দল অসম গণ পৰিষদত গৰাখহনীয়া অব্যাহত আছে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত আঞ্চলিক দলটোৰ ভৱিষ্যত সম্পৰ্কেই প্ৰশ্ন উত্থাপন হৈছে। অসমৰ বৌদ্ধিক মহলেও দলটোৰ সংস্কাৰ বিচাৰিছে। লগে লগে আৰম্ভ হৈছে পদত্যাগৰ জোৱাৰ। হিতেন গোস্বামী, ৰমেন কলিতা, পদ্ম হাজৰিকা আদিয়ে ইতিমধ্যেই বিষয়বাবৰ পৰা পদত্যাগ কৰিছে। মঙলবাৰে অগপৰ ভাতৃ সংগঠন অল আছাম হিন্দীভাষী পৰিষদৰ 9জন বিষয়ববীয়াই পদত্যাগ কৰে। দলৰ সভাপতিলৈ দিয়া পদত্যাগ পত্ৰত তেওঁলোকে উল্লেখ কৰে দলটোৰ ব্যাপক সংস্কাৰৰ বাবে তেওঁলোকে বিষয়বাবৰ পৰা পদত্যাগ কৰিছে। হিন্দীভাষী পৰিষদৰ সভাপতি অমিত আগৰৱালাই পদত্যাগ সম্পৰ্কে কয়, আমাৰ নেতৃত্বৰ ওপৰত আমাৰ আস্থা হেৰুৱাই গৈছে। এইকাৰণে আমি দল এৰিছোঁ, পদ এৰিছোঁ আৰু আমাৰ সভাপতিক আমাৰ পৰামৰ্শ আমি তেখেতৰ পৰা আমি বহুত সৰু আৰু কিন্তু আমাৰ পৰামৰ্শ কি অসমৰ বুদ্ধিজীৱীৰ মানুহবিলাক মানি পিনি তেখেতক কিবা এটা ডিচিজন লৈ পিনি কোনো বেলেগজনক সভাপতিৰ দায়িত্ব দিলে আমি দলটো কৰিব পাৰিম আৰু আমি বাট জুকিম এইটো কাৰণে। যদি এইটো নহয় আমি দলটো এৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা, বৰ্তমানত আমাৰ যোনটো অৱস্থা হৈছে, আমি ৰাজ্যৰ মাজত গৈ পিনি কথা ক'বলগীয়া পজিশ্যনত নাই। আজিকালি লাজ লগা নিচিনা হৈছে কথাটো, কি আমি অসম গণ পৰিষদ কৰি আছোঁ বুলি। এটা আমাৰ পৰিস্থিতি খুবেই বেয়া হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।